বিশ্বশ্ৰেষ্ঠ মনোবিজ্ঞানী ভগৱান শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণ অবিহনে আমি গীতাৰ মহত্ব অনুভৱ কৰিব নোৱাৰোঁ। আচলতে ভগৱান শ্ৰীকৃষ্ণই আমাক জীৱন যাপনৰ বাবে যি মহামন্ত্ৰ দি থৈ গৈছে সেয়া আজিৰ আধুনিক মনোবিজ্ঞানৰ সূত্ৰৰ দৰেই। নৈতিকতা, সহানুভূতি আদিৰ বিষয়ে থকা জ্ঞানৰ পৰা আৰম্ভ কৰি মনুষ্য জীৱনৰ প্ৰতিটো সমস্যা সমাধানৰ যি পথ ভগৱান শ্ৰীকৃষ্ণই দেখুৱাই থৈ গৈছে সেই কথাই স্পষ্ট কৰে ভগৱান শ্ৰীকৃষ্ণ মহাভাৰতৰ সৰ্বশ্ৰেষ্ঠ মনোৰোগ বিশেষজ্ঞ। ভগৱান শ্ৰীকৃষ্ণৰ মানৱ মন, আৱেগ আৰু পাৰস্পৰিক সম্পৰ্কত যি গভীৰ দৰ্শন আৰু ব্যাখ্যা, সেই ব্যাখ্যাই প্ৰতিফলিত কৰে আধুনিক মনোবিজ্ঞানৰ বহু সূত্ৰ। আজিৰ মনোবিজ্ঞানত বহুল ব্যৱহৃত একচেপ্টেন্স এণ্ড কমিটমেণ্ট থেৰাপি, যাক চমুকৈ কোৱা হয় ACT বুলি, আজি মনোবিজ্ঞানৰ থেৰাপিত ব্যৱহৃত CBT কগনিটিভ বিহেভিয়ৰেল থেৰাপি, এক্সটেন্সিয়েল থেৰাপি, হিউমেনিষ্ট থেৰাপি, নেৰেটিভ থেৰাপি, কম্পেশ্যন ফ'কাছ থেৰাপি আদিও ভগৱান শ্ৰীকৃষ্ণই তেতিয়াই অৰ্জুনৰ সৈতে কৰা বাৰ্তালাপত ব্যৱহাৰ কৰিছিল। কিন্তু কেনেকৈ, সেই বিষয়ে এতিয়া আপোনাক বিতংকৈ ক'ব খুজিছোঁ। মনোবিজ্ঞান বা মনোচিকিৎসাৰ এটা মুখ্য নীতি হৈছে আত্ম উপলব্ধি আৰু আত্মগ্ৰহণ, অৰ্থাৎ ছেল্ফ ৰিয়েলাইজেশ্যন আৰু ছেল্ফ একচেপ্টেন্স। মনোৰোগ নিৰাময়ৰ বাবে অতিকে প্ৰয়োজন মানসিক সমস্যাৰ গভীৰতা বুজাটো। যেতিয়া এজন মানসিক ৰোগীৰ চিন্তা, অনুভূতি, ব্যৱহাৰ আৰু মন গহনত লুকাই থকা কথাবোৰৰ ধৰণকৰণ ভালকৈ বুজিব পাৰি, তেতিয়াই মানসিক চিকিৎসাৰ বিধান দিব পাৰি। আচলতে আত্ম উপলব্ধি, ইংৰাজীত কোৱা ছেল্ফ আণ্ডাৰষ্টেণ্ডিং বা ছেল্ফ ৰিয়েলাইজেশ্যন আৰু ছেল্ফ একচেপ্টেন্সৰ মাজেদি আত্মসমালোচনা মানে নিজক কৰা সমালোচনা কমাই আনিব পাৰি। অৰ্জুনৰ মনত সৃষ্টি হোৱা সংশয় দূৰ কৰিবলৈ ভগৱানে কি কৈছিল? আত্মাৰ কথা কৈছিল। মানুহৰ শৰীৰটো অস্থায়ী। মানুহৰ শৰীৰটো যে অস্থায়ী, সেয়েহে প্ৰকৃত আত্মাক চিনাক্ত কৰিবলৈ অৰ্জুনক পৰামৰ্শ দিছিল ভগৱান শ্ৰীকৃষ্ণই। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া পৰামৰ্শত আত্ম অনুসন্ধানৰ কথা উল্লেখ আছিল, যাৰ জৰিয়তে ভয় আৰু আসক্তিৰ সৈতে মোকাবিলা কৰি নিজৰ মনটো নিয়ন্ত্ৰণ কৰিব পাৰে। মনক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয় যদিও অভ্যাসৰ দ্বাৰা মনটোক যে নিয়ন্ত্ৰণ কৰিব পাৰি, সেই কথা ভালকৈয়ে বুজাই দিছিল ভগৱান শ্ৰীকৃষ্ণই। যেতিয়াই মানুহে নিজে নিজৰ জীৱনত ঘটা কথাবোৰ গ্ৰহণ কৰিব পাৰে, তেতিয়া নিজক দোষাৰোপ কৰাৰ প্ৰৱণতা কমে। আজিৰ পৃথিৱীত মানসিক সমস্যাত ভোগা বেছিভাগ লোকেই নিজকে বিভিন্ন কথাৰে দোষী সাব্যস্ত কৰে। মোৰ এইটো নহ'ল, সেইটো মোৰ বাবেই হ'ল, সন্তান বেয়া হ'ল, সংসাৰখন বেয়া হ'ল মোৰ কাৰণে। এই ধৰণৰ ভাৱৰ ফলত যি মানসিক সমস্যা হয়, সেই মানসিক সমস্যাৰ চিকিৎসা বিধানত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল। দ্বিতীয় অধ্যায়ৰ 26 আৰু 27 নম্বৰ শ্লোক, যাৰ অসমীয়া ভাঙনি এনেকুৱা, অৰ্থাৎ ভগৱানে কৈছিল, হে মহাবাহু, আৰু যদি তুমি ভাবা আত্মাৰ বাৰম্বাৰ জন্ম তথা মৃত্যু হয়, তেন্তে তোমাৰ শোক কৰাৰ কোনো কাৰণ নাই। যাৰ জন্ম হৈছে তাৰ মৃত্যু অৱশ্যম্ভী, তথা যাৰ মৃত্যু হৈছে তাৰ জন্ম অৱশ্যম্ভী। সেয়েহে নিজ কৰ্তব্য সম্পাদন কৰাৰ সময়ত তুমি শোক কৰা উচিত নহয়। এয়াই ভগৱান শ্ৰীকৃষ্ণৰ মানসিক বিধান। বৰ্তমানত শোক কৰা উচিত নহয়। কি হ'ব কি নহ'ব সেই লৈ চিন্তা কৰাও উচিত নহয়। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৰ্ম আৰু ফলাফলৰ কথা কৈছিল। ভগৱান শ্ৰীকৃষ্ণই বহু হাজাৰ বছৰ আগেয়ে আভ্যন্তৰীণ শান্তি অৰ্জন কৰি কিদৰে মনটোক শান্তিত লগাব পাৰি তাৰ উপায় দি থৈ গৈছে। তেওঁ কৈছে যে আমি ফলৰ আশা নকৰাকৈ কেৱল কৰ্ম কৰিব লাগে। ইয়াৰ ফলত প্ৰতিটো কামৰ প্ৰতি আমাৰ দায়বদ্ধতা শক্তিশালী হয়। আধুনিক মানসিক চিকিৎসা বিধানত মনস্তত্ত্ববিদসকলে ৰোগীৰ অন্তৰৰ শান্তি নিশ্চিত কৰিবলৈ চেষ্টা কৰে। যেতিয়া মানুহৰ মনৰ অভ্যন্তৰত শান্তি আহে, তেতিয়াই এংজাইটি আৰু ষ্ট্ৰেছ দূৰ হয়। অৰ্থাৎ যেতিয়া মন শান্ত হয়, তেতিয়াহে থেৰাপি টেকনিক কামত আহে। চিন্তাত স্পষ্টতা আহে আৰু আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা এটা পৰিস্থিতি আহে। আজিৰ আধুনিক মনোবিজ্ঞানত থকা এই কথাবোৰ তেতিয়াই অৰ্জুনৰ সৈতে সম্পৰীক্ষা কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। ভগৱান শ্ৰীকৃষ্ণই সেই আভ্যন্তৰীণ শান্তি আৰু শান্ত মন ঠিক কৰিবলৈকে কৈছিল, কৰ্মণ্যে ৱাধিকাৰস্তে মা ফলেষু কদাচন, অৰ্থাৎ কৰ্ম কৰা, ফলৰ আশা নকৰিবা। কৰ্ম কৰোঁতে ফলৰ আশা নকৰিলে কোনো উদ্বেগ নাই। অৰ্থাৎ ফলৰ যেতিয়া আশা নাথাকিব, তেতিয়া মানসিক শান্তিও থাকিব। বেছিভাগ মানুহৰ কি হয়, মানসিক সমস্যা এই কাৰণেই হয় যে সমস্যা সমাধানৰ কৌশল নাথাকে। বৰ্তমান সময়ত মনোচিকিৎসাত বা মানসিক ৰোগৰ চিকিৎসাত হয়তো যিকোনো সমস্যা বা প্ৰত্যাহ্বানসমূহ কিদৰে সমাধান কৰিব পাৰি তাৰ বিধান আছে। ভাবকচোন, কিমান দিন কিমান বছৰ আগেয়ে ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে, দুখ কষ্ট সহ্য কৰা সাহসেৰে প্ৰত্যাহ্বানৰ মুখামুখি হোৱা আৰু অশান্ত সময়ত সমতা বজাই ৰাখা। আজিৰ মনস্তত্ত্ববিদে মানসিক সমস্যাত থকা লোকৰ সৈতে এই ব্ৰেইনষ্টৰ্মিং এটা ছেছন ৰাখে।
যাতে বিচাৰৰ সৈতে ৰোগীয়ে সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ পথ সৃষ্টিশীলভাৱে নিজেই ল'ব পাৰে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ সৈতে ছেছন কৰিছিল। যেনেকৈ মনস্তত্ত্ববিদে ৰোগীৰ ওপৰত সিদ্ধান্ত জাপি নিদি ৰোগীৰ মানসিক সমস্যাৰ প্ৰকৃত উৎসটো বিচাৰি উলিয়াই লৈ কথাবোৰ বিশ্লেষণ বা ব্যাখ্যা দাঙি ধৰে, অৰ্জুনৰ সৈতেও ভগৱান শ্ৰীকৃষ্ণই ঠিক তেনেকুৱাই কৰিছিল। বৰ বেছি দীঘল নকৰি আজি কথাখিনি চমুৱাই কৈছোঁ আপোনাক। আজিৰ থেৰাপিত ব্যৱহৃত এটা টাৰ্ম হৈছে CBT, কগনিটিভ বিহেভিয়ৰেল থেৰাপি। এই থেৰাপিত এজন লোকৰ চিন্তা আৰু আৱেগ উপলব্ধি কৰি তেওঁৰ ঋণাত্মক চিন্তা পদ্ধতিক ৰিফ্ৰেম কৰা হয়, যিটো ভগৱান শ্ৰীকৃষ্ণই কৰ্ম কৰা অনাসক্ত হৈ কৰা বুলি কৈ কৰিছিল। মনোৰোগৰ থেৰাপিত মাইণ্ডফুলনেছ বেছড থেৰাপি আছে। এইটো এক প্ৰকাৰৰ মেডিটেশ্যন। কেনেকৈ এজন লোকে অতীত ভৱিষ্যতত বিচৰণ কৰি নাথাকি বৰ্তমানত ফ'কাছ কৰিব পাৰে, সেই সম্পৰ্কীয় মেডিটেশ্যন। অৰ্থাৎ সচেতন হোৱাৰ টেকনিক কিছুমান আছে থেৰাপিত। এই কথাও ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক শিকাইছিল, কৰ্ম কৰা ফলৰ আশা নকৰাকৈ। এই পৃথিৱীত সকলো নিৰ্দিষ্ট হৈ আছে, আমি মনুষ্য নিমিত্ত মাত্ৰ। এই কথাও আচলতে মাইণ্ডফুলনেছ বেছড মেডিটেশ্যনৰে অংশবিশেষ। মনোবিজ্ঞানত এক্সিষ্টেঞ্চিয়েল থেৰাপি আছে, যাক অসমীয়াত আপুনি অস্তিত্ব সম্বন্ধীয় থেৰাপি বুলি চমুকৈ বুজি থ'ব পাৰে। শ্ৰীমদ ভাগৱত গীতাত এই ধৰাৰ উৎপত্তি, বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি তত্ত্বলৈকে সকলো আছে। মানুহৰ জন্ম মৃত্যুৰ সম্পূৰ্ণ বৃত্তান্ত ব্যাখ্যা অৰ্জুনক দাঙি ধৰিছিল ভগৱান শ্ৰীকৃষ্ণই। অৰ্জুনৰ মনত সৃষ্টি হোৱা নৈতিকতাৰ প্ৰশ্নক লৈ দ্বিধাগ্ৰস্ততা আৰু অৰ্জুনক জীৱনৰ মূল্য আৰু জীৱনৰ অৰ্থ সম্পৰ্কত যিখিনি কথা ভগৱান শ্ৰীকৃষ্ণই কৈছিল, সেয়াই আচলতে এক্সিষ্টেঞ্চিয়েল থেৰাপি। আৰু চমুৱাই আনিছোঁ। আজি মনোৰোগ বিশেষজ্ঞসকলে মনোবিজ্ঞানৰ হিউমেনিষ্ট থিয়ৰী, নেৰেটিভ থিয়ৰী, কম্পেশ্যন ফ'কাছ থিয়ৰী আদিও আচলতে ভগৱান শ্ৰীকৃষ্ণই তেতিয়াই অৰ্জুনৰ সৈতে ব্যৱহাৰ কৰিছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, যি ধনাত্মক মানসিকতা ৰাখিলে মানুহৰ মানসিক স্বাস্থ্য কিদৰে ভালে থাকে, সেই কথাও তেতিয়াই অৰ্জুনক খুব ভালকৈয়ে বুজাই দিছিল ভগৱান শ্ৰীকৃষ্ণই। সেই ফালৰ পৰাই ভগৱান শ্ৰীকৃষ্ণ হৈছে এই বিশ্বৰ, এই মহাভাৰতৰ আটাইতকৈ ডাঙৰ মনস্তত্ত্ববিদ বা মনোৰোগ বিশেষজ্ঞ। ভগৱান শ্ৰীকৃষ্ণই দেখুৱাই থৈ যোৱা বৌদ্ধিক আৰু দাৰ্শনিক পথেৰে আগুৱাই গ'লে জীৱনত কেতিয়াও সমস্যাৰ সৃষ্টি নহয়, আৰু সমস্যাৰ সৃষ্টি হ'লেও তাক সমাধানৰ পথ নিজেই বিচাৰি ল'ব পাৰি। আৰু সেইবাবেই হয়তো যুগ যুগ ধৰি তেওঁৰ সেই মনোবৈজ্ঞানিক দৃষ্টিভংগীসমূহে এটা সংস্কৃতিৰ ৰূপ লৈছে। যুক্তি, কাৰ্য, ত্যাগ, আত্মশক্তি, জ্ঞান, বিশ্বাস, সাৰ্বজনীনতা আৰু মানৱ আত্মাৰ অমৰত্ব আৰু যে কত কিমান কথা। এনে হয়তো কোনো বিষয় নাই যি বিষয়ত ভগৱান শ্ৰীকৃষ্ণই সমিধান দিয়া নাই, আৰু ইয়াৰ বাবেই হয়তো যুগ যুগ ধৰি ভগৱান শ্ৰীকৃষ্ণৰ মনোবৈজ্ঞানিক দৃষ্টিভংগীসমূহে এটা সংস্কৃতিৰ ৰূপ পাইছে, আৰু সেয়া হৈছে কৃষ্ণ সংস্কৃতি, শ্ৰীকৃষ্ণ সংস্কৃতি। ভালে থাকিব, বেছি চিন্তা নকৰিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।